ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ বিষয়ে আমি সকলোৱে জানো, কিন্তু এই যুদ্ধৰ কাৰণৰ বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰোঁ বুলি ভাবিলোঁ। 1979 আগলৈকে ইৰাণ আৰু ইজৰাইলৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছিল, কিন্তু 1979 হোৱা ইছলামিক বিপ্লৱৰ পাছত ইৰাণ এখন ইছলামিক গণৰাজ্যত পৰিণত হয়। তেতিয়া সেই চৰকাৰখনে ইজৰাইলক অবৈধ ৰাষ্ট্ৰ বুলি অভিহিত কৰে, লগতে ইজৰাইলক ইছলামৰ শত্ৰু তথা পশ্চিমীয়া সাম্ৰাজ্যবাদৰ প্ৰতীক বুলি গণ্য কৰে। তেতিয়াৰ পৰা ইৰাণে ইজৰাইলৰ অস্তিত্ব বিলুপ্ত কৰাৰ কথা কৈ আহিছে। আনহাতে ইজৰাইলৰ প্ৰধান উদ্বেগ হৈছে ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিবলৈ কৰা চেষ্টা, আৰু এই চেষ্টা যদি সফল হয় তেনেহ'লে তেওঁলোকৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি আহি পৰিব। ইৰাণে ইজৰাইলৰ আশে-পাশে থকা বিভিন্ন অস্ত্ৰধাৰী সংগঠন যেনে হামাছ, হেজাবুল্লাহ আদিক অৰ্থ সাহায্য আগবঢ়াই আহিছে। ইজৰাইলে এই সংগঠনসমূহক নিজৰ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰত্যক্ষ ভাবুকি বুলি গণ্য কৰে। 2024 চনত ইজৰাইলে চিৰিয়াত থকা ইৰাণৰ দূতাবাসত আক্ৰমণ কৰি ইৰাণী বিষয়াক হত্যা কৰাৰ পাছত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। ইৰাণে সহায় কৰা হামাছ আৰু হিজাবুল্লাহ উচ্চপদস্থ লোকসকলৰ ইজৰাইলৰ আক্ৰমণত মৃত্যু হোৱাত উত্তেজনা অধিক তীব্ৰতৰ হৈ পৰে। ইৰাণে হৰমুজ প্ৰণালী বন্ধ কৰি দিয়া বা ইজৰাইলী জাহাজক লক্ষ্য কৰি লোৱাটো যুদ্ধৰ আন এটি প্ৰধান কাৰণ। চমুকৈ ক'বলৈ হ'লে এই যুদ্ধ কেৱল ভূখণ্ডৰ বাবে নহয়, মধ্যপ্ৰাচ্যত প্ৰভাৱ বিস্তাৰ কৰা, ধৰ্মীয় আদৰ্শত মতানৈক্য আৰু ইৰাণৰ পাৰমাণৱিক ক্ষমতাৰ ওপৰত ভিত্তি কৰি চলি আছে। এই যুদ্ধখনত আমেৰিকা কেনেদৰে জড়িত হৈ পৰিছে? আমেৰিকাই মধ্যপ্ৰাচ্যত ইজৰাইলক সবাতোকৈ বিশ্বাসযোগ্য সহযোগী বুলি গণ্য কৰে। সেয়েহে ইজৰাইলে ইৰাণৰ এগেইনষ্টত কিবা কৰিলে আমেৰিকাই সদায় সহযোগিতা আগবঢ়াই আহিছে। ইৰাণে পাৰমাণৱিক অস্ত্ৰ প্ৰস্তুত কৰাটো আমেৰিকাও নিবিচাৰে। লগতে আমেৰিকাই ইৰাণক মধ্যপ্ৰাচ্যত প্ৰভাৱ বিস্তাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰিব বিচাৰে। হৰমুজ প্ৰণালীৰ ক্ষেত্ৰতো আমেৰিকাৰ নিজা স্বাৰ্থ জড়িত হৈ আছে, যিটো ইৰাণে বন্ধ কৰি দিয়াৰ ভাবুকি বহু বছৰ আগৰ পৰাই দি আহিছে। এনেদৰে ইৰাণ ইজৰাইলৰ সংঘাতত আমেৰিকা প্ৰত্যক্ষভাৱে সোমাই পৰিছে। এই যুদ্ধখনৰ প্ৰভাৱ বিশ্বৰ সমগ্ৰ দেশৰ লগতে ভাৰত আৰু অসমৰ অৰ্থনীতিতো পৰিব। ইৰাণে হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াৰ লগে লগে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম প্ৰতি বেৰেলত $100 অতিক্ৰম কৰিছে। ভাৰতে নিজৰ প্ৰয়োজনীয় তেলৰ অধিকাংশ এই ৰাস্তাৰে আমদানি কৰে। সেয়েহে পেট্ৰল ডিজেলৰ দাম সৰ্বাধিক হাৰত বৃদ্ধি পোৱাৰ আশংকা আছে। আনহাতে ইৰাণ হৈছে অসমৰ অৰ্থডক্স চাহৰ প্ৰধান বজাৰ। যুদ্ধৰ বাবে জাহাজ চলাচলত বাধা আহি পৰাত অসমৰ পৰা চাহ ৰপ্তানিৰ ক্ষেত্ৰতো বাধা আহি পৰিছে। এনেদৰে এই যুদ্ধই অসমৰ চাহ খেতিয়কৰ পৰা আৰম্ভ কৰি সাধাৰণ উপভোক্তা সকলোৰে ওপৰত প্ৰভাৱ পেলাব। কাৰণ পেট্ৰলৰ দাম বাঢ়ি অহাৰ লগে লগে বা ডিজেলৰ দাম বাঢ়ি অহাৰ লগে লগে খাদ্যবস্তু লগতে দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰো দাম বাঢ়ি আহিব। সেয়েহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাৰ ভাষণত সমগ্ৰ দেশবাসীক COVID-19 মহামাৰীৰ সময়ৰ দৰে সাজু আৰু একত্ৰিত হ'বলৈ আহ্বান জনাইছে। ধন্যবাদ।